হেমন্ত বিশ্ব শৰ্মা কৈছে যে আমাৰ মানুহক বাংলাদেশত গৈ ভোট দিয়ে, কিয় দিব সি ক'লেই চব হৈ যাব না, মুছলমানক ইমান টাৰ্গেট কৰি লোৱা উচিত হোৱা নাই আৰু ইয়াৰ কনচিকুৱেঞ্চি ওপৰলৈ তাক ফেচ কৰাব লাগিব। মিয়া মানুহে ইয়াত কিয় ভোট দিব, বাংলাদেশত ভোট দিব লাগে। তেনেহ'লে যিসকলে কনৌজৰ পৰা আহিছে তাত গৈ কনৌজত ভোট দিয়ক, যিসকল থাইলেণ্ডৰ পৰা আহিছে তাত গৈ ভোট দিয়ক, যিসকল মানে আপোনাৰ চীনৰ পৰা আহি তাত সিহঁতে চীনত গৈ ভোট দিয়ক। আমিতো বিদেশৰ পৰা অহা নাই, আমাৰ পূৰ্বপুৰুষসকল আহিছে অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তৰ মাইমিংছিং ডিষ্ট্ৰিক্টৰ পৰা, যশোৰৰ পৰা বা চিলেটৰ পৰা বা খুলনাৰ পৰা বিভিন্ন জিলাৰ পৰা আহিছে। তেতিয়া এটাই ইণ্ডিয়া, তেতিয়া ব্ৰিটিছ ইণ্ডিয়া, তেতিয়াতো ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল, তেতিয়াতো আৰু আপোনাৰ বাংলাদেশ নাই, পাকিস্তান নাই। 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা পালে, 14 আগষ্টত স্বাধীনতা পালে পাকিস্তানে। এতিয়া পূৰ্ব পাকিস্তান আৰু পশ্চিম পাকিস্তান হৈছে। আমিতো পাকিস্তানৰ পৰা অহা নাই, আমিতো পশ্চিম পাকিস্তানৰ পৰা অহা নাই, আমি পূৰ্ব বংগৰ বিভিন্ন জিলাৰ পৰা আমাৰ মানুহবিলাকে আনিছিল, আমদানি কৰি আনিছিল ব্ৰিটিছ ইণ্ডিয়া। এইটো কংগ্ৰেছে আমাক আনা নাই। আজি হেমন্ত বিশ্ব শৰ্মা কৈছে যে আমাৰ মানুহক বাংলাদেশত গৈ ভোট দিয়ে, কিয় দিব সি ক'লেই চব হৈ যাব না, মুছলমানক ইমান টাৰ্গেট কৰি লোৱা উচিত হোৱা নাই আৰু ইয়াৰ কনচিকুৱেঞ্চি ওপৰলৈ তাক ফেচ কৰাব লাগিব।